আজি আমাৰ এটা খুব গৌৰৱৰ দিন, কিয়নো আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ওলাইছে। আমাৰ বিদ্যালয়ত সৰ্বমুঠ ৪৭জন ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিলে। ৪৭জনৰ ভিতৰত ৩৭জনে প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে আৰু ৯জনে দ্বিতীয় বিভাগ। তাৰ ভিতৰে মানে আমাৰ ভিতৰে 38জন প্ৰথম বিভাগ আৰু 9জন ষ্টুডেণ্টে মানে দ্বিতীয় বিভাগ পাবলৈ সক্ষম হৈছে। তাৰে এগৰাকী ছাত্ৰীয়ে ডিষ্টিংশ্যন মাৰ্ক পাইছে আৰু 5জন ছাত্ৰই ষ্টাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। ইংলিছত এজনে লেটাৰ মাৰ্কছ পাইছে। আছামিজত 3জন ছাত্ৰই লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। অল্টাৰনেটিভ ইংলিছত এজন ছাত্ৰই পাইছে লেটাৰ মাৰ্কছ। ফিজিক্সত 3জন ছাত্ৰই লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে আৰু কেমেষ্ট্ৰিত 3জন ছাত্ৰই লেটাৰ মাৰ্কছ পাইছে। বায়'লজিত 7জন ছাত্ৰই লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। টুৰিজিমত 15জন ছাত্ৰই লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। বিউটি এণ্ড ৱেলনেছ বিষয়টোতো এগৰাকী ছাত্ৰী আছিলে, এগৰাকী ছাত্ৰীও লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। মুঠতে 100% আমাৰ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। এইটো এটা ভাল গৌৰৱৰ দিন আজি আমাৰ সকলোৰে কাৰণে। যোৱা 10 বছৰতো আমাৰ 100% ৰিজাল্টেই মানে পাছ হৈ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। সেইটো এটা আজি 85 চনতে উচ্চতৰ শাখালৈ উন্নীত হোৱা বিদ্যালয়খনে আজি 41 বছৰ সংখ্যাইটো 41তম বৰ্ষটোতো সেই একেই সফলতা অৰ্জন কৰিছে। আমি সেইকাৰণে আজি সকলোৱে গৌৰৱ বোধ কৰিছোঁ আৰু ভৱিষ্যতলৈও সদায় আমাৰ এনেকুৱা ফলাফল হৈ যোৱাটোৱে আমি আশা কৰিছোঁ। এই বছৰো সেই হিচাপে আমাৰ যি উচ্চতৰ প্ৰথম বৰ্ষ ছাত্ৰ ছাত্ৰীৰ আগমন ঘটিছে ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি, আমি সকলোৱে আশাবাদী। সেইকাৰণে ভৱিষ্যতলৈও এনেকৈ ভাল ৰিজাল্ট হৈ যাব কথাটো ভাবোঁ। আজি আমাৰ বাবে এটা গৌৰৱৰ দিন। আজি আমাৰ 2026 বৰ্ষৰ যি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। আমাৰ আগৰ কেইবছৰৰ দৰে এইবাৰো আমাৰ 100% উত্তীৰ্ণ হৈ যিটো ধাৰাবাহিকতা আমাৰ এইটো অক্ষুণ্ণ ৰাখিছে বিদ্যালয়খনে। তাৰে আমাৰ 47জন ছাত্ৰ যেতিয়া এপিয়াৰ হৈছিলে এই পৰীক্ষাত আৰু তাৰে 38 ষ্টুডেণ্টে আমাৰ ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। তাৰোপৰি এগৰাকী ছাত্ৰীয়ে ডিষ্টিংশ্যন মাৰ্ক পাইছে, লগতে 5জনে আমাৰ ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু কেইবাটাও বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে 80% লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। সঁচাকৈ আমাৰ বিদ্যালয়খনৰ বাবে আজি খুব গৌৰৱৰ দিন। এই নামটি অঞ্চলৰ বাবে এটা আজি গৌৰৱৰ দিন আৰু আমাৰ এই বিজ্ঞান শাখাৰ এখন বিদ্যালয়। ইয়াত আমাৰ যিখিনি মানে সুবিধাখিনি পাইছে ছাত্ৰ ছাত্ৰীসকলে আৰু সেইমতে আমি যিখিনি কষ্ট কৰিছোঁ আৰু সেইমতে আজি আমি ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ। আমাৰ যিখিনি কষ্ট সেই কষ্টখিনি শিক্ষকসকলৰ আমাৰ সাৰ্থক হৈছে, লগতে ষ্টুডেণ্টখিনিও যিখিনি তেওঁলোকে কষ্ট কৰিছিলে সেইখিনি ফলাফল তেওঁলোকে পাবলৈ সক্ষম হৈছে আজি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।